শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ব্যস্ততা আয়োজক সমিতিৰ মৌবন্ধাৰ এৰালতুলি পথাৰত দেখা গৈছে ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা প্ৰায় ১২০০ বিঘা মাটিকালি সামৰি আয়োজন চলিছে অধিৱেশনৰ আৰু কেনেধৰণে বৰ্তমান প্ৰস্তুতি চলিছে যিহেতু অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে গতিকে এই মুহূৰ্তত অধিৱেশনস্থলীত কেনেধৰণৰ প্ৰস্তুতি চলিছে সবিশেষ আমাক তাৰ পৰা পৰিৱেশ দেখুৱাব পৰমানন্দ বৰাই মাজত মাত্ৰ কেইটামান দিন তাৰ পাছতে ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশন লৈ যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মৌবনা এৰালতলি পথাৰতে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু কেইটামান দিনৰ পিছতে দ্বিতীয় বৈকুণ্ঠস্থলীত পৰিণত হ'ব এই এৰালতলি পথাৰ আৰু এৰালতলি পথাৰত এই মুহূৰ্তত যি ২০০ শিবিৰ প্ৰস্তুত কৰা হৈছে যি ভকত বৈষ্ণৱ আহিব কেৱল অসমৰে নহয় কেৱল ভাৰতৰে নহয় বিদেশৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিব তেওঁলোকে যাতে সুন্দৰভাৱে অধিৱেশন উপভোগ কৰিব পাৰে থাকিব পাৰে অধিৱেশনত তাৰ বাবে এৰালতলি পথাৰত প্ৰায় ২০০ নৰাৰে শিবিৰ প্ৰস্তুত কৰি দিয়া হৈছে আৰু শিবিৰসমূহ প্ৰায় সম্পূৰ্ণ হৈছে কাম কেৱল মাত্ৰ অন্তিমটো পৰশ দি থকা হৈছে শিবিৰসমূহত আৰু শিবিৰসমূহ এইবাৰ যাতে আটক ধুনীয়া হয় যাতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় শিবিৰসমূহ তাৰ বাবে এইবাৰ যোৰহাট অধিৱেশনে চেষ্টা অব্যাহত ৰাখিছে আৰু প্ৰত্যেক দিনাখনে ভকত বৈষ্ণৱে শিবিৰসমূহৰ কামত তেওঁলোকে লাগি পৰা দেখা পোৱা গৈছে ইয়াত নিশ্চয় দেখা পাইছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে মুহূৰ্তত দেখাইছে যে কেনেধৰণে শিবিৰসমূহ আটক ধুনীয়া কৰাত এইসকল ভকত বৈষ্ণৱ ইয়াত ধুনীয়াকৈ ইয়াত কামত অগ্ৰসৰ হৈছে আৰু এই শিবিৰটো যদি চাই আপুনি ইয়াত দেখা পাব কেনেধৰণে বাটচৰা নিৰ্মাণ কৰি দিয়া হৈছে বাটচৰাৰ কাষত দুখনকৈ হৰাই দিয়া হৈছে আৰু প্ৰতিটো শিবিৰেই ভিতৰলৈ প্ৰায় ৫০০ মিটাৰ দীঘল এই ৫০০ মিটাৰ দীঘল শিবিৰত যথেষ্ট ভকত বৈষ্ণৱে তেওঁলোকে থাকিব পাৰিব ইয়াতে তেওঁলোকে ধুনীয়াকৈ ইয়াত অধিৱেশনখন উপভোগ কৰিব পাৰিব ইয়াত থাকি ইয়াতো দেখা পোৱা গৈছে এই মুহূৰ্তত কেনেধৰণে খুব সুন্দৰভাৱে এটা শিবিৰ কেনেধৰণে বনাই দিয়া হৈছে এই শিবিৰৰ নাম ৰাখিছে আতৈ শিবিৰ বুলি এটা নাম ৰাখিছে আৰু সেই আতৈ শিবিৰত ইয়াত ভকত বৈষ্ণৱ থাকিব আৰু এই প্ৰাথমিকৰ যিসকল বাপ বান্ধৱ আছে তেওঁলোকে এনেধৰণে ইয়াত ৰং কৰাত ব্যস্ত হৈছে শিবিৰবিলাক বা তেওঁলোকে শৰাই নিৰ্মাণ কৰি আহিছে নৰা আৰু বাঁহেৰে কাৰণ ইয়াত কেৱল শিবিৰসমূহ ব্যৱহাৰ কৰা হৈছে নৰা বাঁহৰ বাহিৰে বেলেগ কোনো ব্যৱহাৰ কৰা হোৱা নাই ইয়াত ধুনীয়াকৈ ইয়াত এখন ফুলনি বাগিচা কৰি দিয়া হৈছে ইয়াত তামোল গছ আছে ইয়াত কলগছ আছে ফুল আছে সুন্দৰকৈ ইয়াত ৰং কৰি দিয়া হৈছে আৰু বিশেষতঃ ইয়াত শৰাই তেওঁলোকে বনাইছে যাতে যিসকল বৈষ্ণৱ ইয়াত থাকিব তেওঁলোকে যাতে সুন্দৰভাৱে বাটচৰাই দি সোমাই যাব পাৰে আৰু ইয়াত ধুনীয়াকৈ বাটচৰাটোৰ সন্মুখত দৃশ্য দেখা পাইছে যে নৰাৰে তেওঁলোকে কেনেধৰণে জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি তেওঁলোকে এনেধৰণে ইয়াত লিখি তেওঁলোকে যাতে সুন্দৰভাৱে তেওঁলোকে যাতে থাকিব পাৰে বৈষ্ণৱসকল তাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আপুনি যলৈকে চাই আপুনি নিশ্চয় দেখা পাব যে মই আৰু এটা শিবিৰ মই দেখুৱাবলৈ চেষ্টা কৰিম সেইটো শিবিৰতো ইয়াত সুন্দৰভাৱে ইটোৰ পিছত সিটো শিবিৰ আটক ধুনীয়াকৈ সজাই পৰাই যিহেতু তোলা হৈছে এই যিটো শিবিৰ আছে এই শিবিৰটো মই দেখাইছোঁ কেনেধৰণে ইয়াত বাটচৰা আছে বা মই ভিতৰৰ পৰিৱেশটো অকণমান দেখাব বিচাৰিম যদি মই পাৰোঁ ইয়াত চাওক কেনেধৰণে নৰাৰে দুখন শৰাই সজাই দিয়া হৈছে আৰু সেই নৰাৰে দিয়া শৰাইত ইয়াত নঙলা ব্যৱহাৰ কৰা হৈছে যিসকল ভকত বৈষ্ণৱ আহিব তেওঁলোকে নঙলা খুলিব প্ৰথমতে আৰু নঙলা খুলি তেওঁলোকে এই শিবিৰসমূহত প্ৰৱেশ কৰিব পাৰিব যাতে এইটো এটা যোৰহাট অধিৱেশনে যাতে এটা সুকীয়া এটা অনন্য মাত্ৰা দিব চেষ্টা কৰিছে সুন্দৰকৈ ইয়াত আদৰণি জনোৱা হৈছে ইয়াত বহিবৰ কাৰণে বেঞ্চৰ ব্যৱস্থা কৰি দিয়া হৈছে যাতে ইয়াতে বহি পেলাই অধিৱেশনৰ যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে চাব পাৰে ভিতৰলৈ মই যদি দেখুৱাওঁ ভিতৰত চাওক প্ৰায় ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এটা বৃহৎ শিবিৰ ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এটা বৃহৎ শিবিৰ নৰাৰে বেৰি দিয়া হৈছে ওপৰত টিপাল যাতে পানী নপৰে ঠিক এই নৰাৰ মাজত তেওঁলোকে যাতে সুন্দৰভাৱে ঠাণ্ডা নোপোৱাকৈ অধিৱেশনত থাকিব পাৰে তাৰ কাৰণে সুন্দৰ ব্যৱস্থা কৰি দিছে আৰু এক কথাত ক'বলৈ গ'লে এনেধৰণেই ৫০০ মিটাৰ দৈৰ্ঘ্যৰ শিবিৰ প্ৰায় ২০০টা শিবিৰ প্ৰস্তুত কৰা হৈছে এটা বিশাল প্ৰস্তুতি ২০০টা শিবিৰ প্ৰস্তুত কৰা হৈছে আৰু ২০০ শিবিৰত খুব সুন্দৰভাৱে ভকত বৈষ্ণৱসকল থাকিব পাৰিব আৰু বেঞ্চ দিয়া হৈছে আৰু যাতে তেওঁলোকে যাতে ইয়াত থাকি সুন্দৰকৈ অধিৱেশনৰ বিভিন্ন দিন ৪টা দিন যাতে তেওঁলোকে ইয়াত উদযাপন কৰিব পাৰে অধিৱেশন উপভোগ কৰিব পাৰে তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কেৱল শিবিৰে নহয় যি ৰান্ধনি হল হওক বা ভোজনালয় হওক এই সকলোখিনি কামেই প্ৰায় ৯০% শেষ হৈছে যি ভোজনালয় আছে ভোজনালয়ত প্ৰায় একে বহাতে ১০ৰ পৰা ১৫,০০০ লোকে আহাৰ গ্ৰহণ কৰিব পাৰিব ঠিক ৰন্ধনশালত ২০০টা চৌকা আছে ২০০ চৌকাত প্ৰায় ৩০০ ৰান্ধনীয়ে তেওঁলোকে ৰন্ধন প্ৰক্ৰিয়াত জড়িত হ'ব ২০০ সহায়িকা হিচাপে থাকিব ২-এজন বাপ বান্ধৱ আছে আমি অকণমান কথা পাতিব বিচাৰিম ২-এজন বাপ বান্ধৱ মই আপোনাৰ পৰা সুধিব বিচাৰিম অকণমান কেইবাজনো বাপ আছে কৃষ্ণ বাপ কেনেধৰণে কাম আগবাঢ়িছে অন্তিমটো পৰশ নেকি আমাৰ আজি শেষ আমাৰ আজি ৩-৪ দিনমান ইয়াত আমি আহি কাম কৰি আছোঁ ভকত বৈষ্ণৱ থাকিবৰ বাবে এই শিবিৰসমূহ আমি সুন্দৰকৈ সজাবলৈ চেষ্টা কৰিছোঁ
যিমান পাৰোঁ আমি সুন্দৰকৈ সজাই মেলি তুলি ভকত বৈষ্ণৱে যাতে থাকি ভাল পায় তাৰ আশা কৰি আমি ধুনীয়াকৈ সজোৱা হৈছে কিমান কষ্ট হৈছে কৰোঁতে কাম কষ্ট যথেষ্ট হৈছে বাৰু এই আমি অকল ইয়াত কৰিবলৈ আহে নহয় আমি তাত তাৰমানে আমি কৰি আছোঁ আৰু বিশেষভাৱে এইজনে বহুত কষ্ট কৰি এইখিনি কাম কেৱল নৰা আৰু ধান খেৰ বাঁহ হয় পৰমানন্দ বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভকত বৈষ্ণৱক আদৰিবৰ বাবে আয়োজক সমিতি আৰু ভকতসকল কেনেধৰণে যোৰহাটবাসী ৰাইজ কেনেধৰণে সাজু হৈছে আপুনি তাৰ পৰা পৰিৱেশ দেখুৱালে পুনৰবাৰ ধন্যবাদ